হয়, আজি বৰচলালৈ আহিব ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। বৰচলা বিধানসভা সমষ্টিৰ প্ৰায় 30,655 গৰাকী মহিলাক মুখ্যমন্ত্ৰী উদ্যমিতা আঁচনিৰ অধীনত 10,000 টকাৰ যি চেক, এই চেক প্ৰদান কৰিব মুখ্যমন্ত্ৰীগৰাকীয়ে। খন্তেক সময়ৰ পিছতেই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা বৰচলা বিধানসভা সমষ্টিৰ অন্তৰ্গত ঠেলামৰা উচ্চ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত উপস্থিত হ'ব আৰু মুখ্যমন্ত্ৰীৰ যি মহিলা উদ্যমিতা অভিযানৰ অধীনত মহিলাসকলক 10,000 টকাৰ চেক প্ৰদান যি অনুষ্ঠানত অংশগ্ৰহণ কৰিব মুখ্যমন্ত্ৰীগৰাকীয়ে। বৰচলা বিধানসভা সমষ্টিৰ অন্তৰ্গত 30,655 গৰাকী মহিলাক এই চেক প্ৰদান কৰিব মুখ্যমন্ত্ৰীগৰাকীয়ে। আৰু মই পোনে পোনে সেই পৰিৱেশ দেখুৱাম। এনেধৰণে প্ৰায় 30,655 গৰাকী মহিলাক ইয়াতে মহিলা উদ্যমিতা আঁচনিৰ অধীনত মুখ্যমন্ত্ৰীগৰাকীয়ে চেক প্ৰদান কৰিব আৰু ইয়াকে লৈ মহিলাসকল পুৱাৰে পৰা ইয়াতে সমবেত হৈছে। মহিলাসকলৰ মাজত ব্যাপক উৎসাহ উদ্দীপনা পৰিলক্ষিত হৈছে। মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা অভিযানৰ অধীনত বৰচলা বিধানসভা সমষ্টিৰ প্ৰায় 30,655 গৰাকী মহিলাক মুখ্যমন্ত্ৰীগৰাকীয়ে এই চেক প্ৰদান কৰিব। ইয়াত মহিলাসকল আছে। অৱশেষত বৰচলাৰ মহিলাসকলো এই চেক লাভ কৰিব আজি মুখ্যমন্ত্ৰীৰ পৰা। কেনেকুৱা অনুভৱ? বহুত ভাল লাগিছে। ইমান যে ভাল লাগিছে অনুভৱ ক'ব নোৱাৰি। ইমান দিন অপেক্ষা কৰি আছিলোঁ। আমাক ফাইনেলি আজি দিনটো পালেহি। আজি হাতত পাম চেকখন আৰু বহুত ভাল লাগিছে। যিহেতু আৰু মামাক ওচৰত দেখি পাম আৰু বহুত ভাল লাগিছে। আমাৰ জনপ্ৰিয় মামা হয়। কেইটা বজাত আহিব? আমি 6টা বজাতে আহিছোঁ। 6টা বজাতে আহি পাইছোঁহি ইয়াত। কিবা খাই আহিছে? নাই, খাম কি, ৰাতিপুৱা ভাত খাব মন নাই যোৱা আৰু যিহেতু মানে বহুত ভাল লাগি আছিলে কাইলৈৰ পৰা যে আজি মামাক দেখি পাম, সেইকাৰণে চাহ আৰু বিস্কুট এনেকৈ খাই আহিছোঁ। আপুনি কেইটা বজাত আহিলে? আমি 6টাতে আহিছোঁ। কেইটা বজাত? 6টা বজাত আহিছোঁ। হয়, আজি কেনেকুৱা লাগিছে? আজি খুব ভাল লাগিছে। উখল মাখল পৰিৱেশ। আমি যে আজি 10,000ৰ চেক পাম, খুব ভাল লাগিছে। আমি বানৰবাৰী পঞ্চায়তৰ পৰা আহিছোঁ। নিশ্চয়কৈ তেওঁলোকে পুৱা 6 বজাতে ইয়াতে উপস্থিত হৈছে আৰু বৰচলা বিধানসভা সমষ্টিৰ 30,655 গৰাকী মহিলাক মুখ্যমন্ত্ৰী উদ্যমিতা আঁচনিৰ অধীনত এই চেক প্ৰদান কৰিব। কিমান সময়ত উপস্থিত হ'ব? আমি পোৱা খবৰ মতে 10:30 বজাত আমাৰ মুখ্যমন্ত্ৰী মহোদয় আহি উপস্থিত হ'বহি। আৰু আপুনি দেখিছে লোকাৰণ্য জনসমুদ্ৰ হৈছে। গতিকে 10:30 বজাৰ পৰা 11টাৰ ভিতৰত তেখেতে আহি সম্বোধন কৰিব ৰাইজক। হয়, কিমান মহিলাক এই চেক প্ৰদান কৰিব? আজি 30,655 গৰাকী নে 57 গৰাকী আপোনাৰ মহিলা। খুব ভাল লাগিছে আচলতে। আমাৰ গোটেই মহিলাসকল ওলাই আহিছে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক স্বাগতম জনাবলৈ আৰু তেখেতসকলৰ যি প্ৰাপ্য, সেই প্ৰাপ্য তেখেতসকলে ল'বৰ বাবে ইমান আগ্ৰহেৰে ওলাই আহিছে। মই ইয়ালৈ ওলাই অহা প্ৰতিগৰাকী মহিলাক মই আন্তৰিক অভিনন্দন জনাইছোঁ আৰু তেখেতসকলক আপোনাৰ মানে আমাৰ এই ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জনাইছোঁ। ধন্যবাদ। কি ক'ব? হয়, প্ৰথমতে সকলোকে নৱবৰ্ষ 2024ৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু নতুন বছৰৰ দ্বিতীয় দিনা আজি আমাৰ বৰচলা সমষ্টিৰ নাৰী সবলীকৰণৰ ক্ষেত্ৰত যি পদক্ষেপ, আজি ইয়াত উপস্থিত হোৱা প্ৰায় 30,657 গৰাকী মহিলাক 10,000 টকাৰ চেক বিতৰণ কৰিব। আৰু এই অনুষ্ঠানটিৰ মুখ্য আগধৰিব আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। গতিকে আজি এক লোকাৰণ্য অৱস্থা। আমাৰ বৰচলা সমষ্টিৰ যি নাৰী সবল এখন সমাজ সুস্থ সবল হোৱাৰ কাৰণে নাৰীসকল সবল হ'ব লাগিব। তাৰে ৰাখি আগত আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই আজি বৰচলা সমষ্টিৰ প্ৰায় 30,000 অধিক মহিলাক চেক প্ৰদান কৰিব। গতিকে আমাৰ কাৰণে গৌৰৱময় ঐতিহাসিক মুহূৰ্ত। এই মুহূৰ্তত আমি সকলোৱে সাজু হৈ আছোঁ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি উষ্ম আদৰণি জনাবৰ কাৰণে। কেনেকুৱা উৎসাহ মহিলাসকলৰ মাজত? খুব ভাল লাগিছে আৰু আজি মহিলাসকল ইমান উৎসাহেৰে ওলাই আহিছে নহয়। নতুন বছৰৰ শুভেচ্ছাও জনাইছোঁ তেখেত সকলো মহিলাকে আমাৰ বৰচলা সমষ্টিৰ আৰু লগতে তেখেতসকলৰ দীৰ্ঘায়ু কামনা কৰিছোঁ। সুস্থ থাকক, সবল থাকক। আজি আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই তেখেতসকলক 10,000 টকীয়া উদ্যমিতা আঁচনি চেক বিতৰণ কৰিব। গতিকে
গতিকে সকলো মহিলাই বহুত ফূৰ্তিত আহিছে আৰু বহুত ভাল লাগিছে। আপোনালোক কেইটা বজাত আহিলে? আমি অহা 1 ঘণ্টামান এতিয়া সময় কেইটা হৈছে ৰাতিপুৱা আমি 8টা বজাত আহি পাইছোঁ আৰু বহুত উৎসাহ আৰু মহিলাবিলাকক মুখৰ পিনে হাঁহি বিৰিঙি উঠিছে যে আমাৰ মুখ্যমন্ত্ৰী ছাৰক আজি আমি লগ পাম আৰু খুব সুখী আৰু আমিও পাম, সকলোৱে পাম। আজি আমি খুব উৎসাহিত হৈ আহিছোঁ আৰু মানুহ জাগা নাটা হৈ গৈছে, যিমান মহিলা আহিছে আৰু আহিহে আছে। ধন্যবাদ। নিশ্চয়কৈ মহিলাসকলৰ মাজত ব্যাপক উৎসাহ পৰিলক্ষিত হৈছে, কাৰণ বৰচলা সমষ্টিৰ যিসকল মহিলা তেওঁলোকেও আজি মুখ্যমন্ত্ৰীৰ পৰা মহিলা উদ্যমিতা আঁচনিৰ অধীনত 10,000 টকাৰ চেক লাভ কৰিব আৰু পুৱাই সেইসকল মহিলা তেওঁলোকে উৎসাহেৰে মুখ্যমন্ত্ৰীৰ কাষৰ পৰা লগ পাই তেওঁলোকে উদ্যমিতা আঁচনিৰ অধীনত 10,000 টকাৰ চেক সংগ্ৰহ কৰিবলৈ এনেধৰণে উপস্থিত হ'ব আহিছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।